দলংখনলৈ মন কৰক। এইখন হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ এখন দলং, যিখন দলঙৰ বাবে দীৰ্ঘদিন ধৰি জমৰ যন্ত্ৰণা ভুগি আহিছে স্থানীয় ৰাইজে। লাহৰীঘাট মৰিতলি পথত থকা এই দলংখন নিৰ্মাণৰ কাম হাতত লৈছিল নৰ্থ ইষ্ট প্লেণ্টেশ্যন এণ্ড কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানীয়ে। কিন্তু দীৰ্ঘদিন ধৰি এই দলংখন নিৰ্মাণৰ কাম আধৰুৱা হৈ পৰি ৰৈছে, যাৰ ফলতেই জমৰ যন্ত্ৰণা ভুগিছে স্থানীয় ৰাইজে। স্থানীয় ৰাইজে দলংখন নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো কিন্তু কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। ইমান অসুবিধা হৈ আছে, মানে আমাৰ ৰাস্তা ঘাট হোৱা নাই, দলংটো হৈছে মানে ৰাস্তা হোৱা নাই, এতিয়াও আমি ঘৰত সোমাব নোৱাৰোঁ। এইটোৱে মোৰ ঘৰ। কিমান যে অসুবিধাত আমি ভুগি আছোঁ, আমি ইমান কৈ আছোঁ ইঞ্জিনিয়াৰ হেৰিসকলক, কিন্তু সিহঁতে আমাৰ কথা একো কাণ নিদিয়ে। এই দলংটো কি সম্পূৰ্ণ হোৱা নাই নেকি? দলংটো হৈছে মানে ৰাস্তাটো হোৱা নাই, হেৰি কি কয়, এইটো কি ৱাল কয়, মানে এনে মাটি কাটি পেলাই থৈছে। মাটি কাটি পেলাই থৈছে, তাৰমানে এটা বৰষুণ হ'লে আমি ঘৰৰ পৰা ওলাব নোৱাৰিম। ৰাস্তা দিও মানুহ অহা যোৱা কৰিব অহা যোৱা এতিয়াতো কৰি আছে যেন তেন, কিন্তু এটা বৰষুণ হ'লে আমি ওলাব নোৱাৰিম। সিফালৰ মানুহ আহিব নোৱাৰিব, ইফালৰ মানুহ আহিব নোৱাৰিব। আৰু দলঙৰ ওপৰৰ কথাটোতো আৰু ক'ব নাই, কেনেকৈ যে পাৰ হ'ব মানুহবিলাক। সেই ভঙা দলং এটা সেইটো নষ্ট হৈ গ'ল, এতিয়া সিফালেও যাব নোৱাৰে। এতিয়া কিমান দিন যদি পেলাই থৈছে? এবছৰ বেছি হ'ল নেকি, এবছৰ বেছি হ'ল। কথাটো হ'ল যে এইটো ৰাস্তা দি পেলাই আপোনাৰ বহুত 4-5টামান গাঁৱৰ ৰাস্তা মানুহে মানে অহা যোৱা কৰে, কিন্তু তথাপিও আপোনাৰ বহুত দিন হৈ গ'ল। ইয়াতে আপোনাৰ চাইনবোৰ্ডটো আছে, চাইনবোৰ্ডৰ মানে চবকেইটা লিখা আছে কেই তাৰিখৰ পৰা আৰম্ভ হৈছে এই দলংটো আৰু কেতিয়া শেষ হ'ব, সেইটো আপোনাৰ কমপ্লিট আপোনাৰ তাত লিখা আছে। তথাপিও হৈ যেন আপোনাৰ মাটি দলংটো আপোনাৰ কমপ্লিটটো হৈ গৈছে, কিন্তু এই আমাৰ লোকেল ল'ৰাবিলাকে কোনে বোলে ঠিকাদাৰী লৈছিলে, এই মামুন বুলি কয়, সেই মানে এবছৰৰ ওপৰত হৈ গ'ল এইটো মাটিটো কাটিলে, কিন্তু আজি এবছৰৰ হেৰি হৈ গ'ল, পাৰ হৈ গ'ল, তথাপি আপোনাৰ এই মাটিটো আপোনাৰ কমপ্লিট নোহোৱা হ'ল। আপোনাৰ বৰষুণৰ সময় আহি আছে, ইফালে মানুহ অহা যোৱা কৰিব নোৱাৰে, ইফালেও অহা যোৱা কৰিব নোৱাৰে। এইটো কোম্পানীয়ে কিমানখিনি কাম লৈছে, চবখিনি কাম এনেকুৱা আদৰা কৰি ৰাখিছে। আপোনালোকৰ লাহৰীঘাট সমষ্টিত কেইটামান কাম কৰিছে? সিহঁতে আমি জানা মতে 5-6টামান কাম কৰিছে, চবকেইটা কাম এনেকুৱাই কৰিছে। তেখেতে এটা কাম মানে ক্লিয়াৰ কৰা নাই, আধা কাম কৰিছে, আধা কাম পেলাই থৈছে। এতিয়াতো খৰালি কালত, এতিয়াতো মাটি নাকাটিলে কেতিয়া কাটিব? এতিয়া মাটি নাকাটিলেতো কেইদিনমান পাছত বৰষুণ পৰিব, বৰষুণ পৰিলেতো স্কুলৰ ল'ৰা ছোৱালী যাব নোৱাৰে, আমি ঘৰৰ পৰা ওলাব নোৱাৰোঁ, এনেকুৱা অসুবিধাত আছোঁ, মানে ক'ব নোৱাৰোঁ। আৰু এইটো চৰকাৰক মই আহ্বান কৰোঁ যাতে যিমান সোনকালে পাৰে আৰু এইটো কোম্পানীক যাতে ডক্টৰ হিমন্ত ছাৰে যাতে কয় যে সোনকালে কামটো কৰিব লাগে। যাৰ ফলতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে। ব্যুৰো ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।